Hello guys, welcome back to another video. Finally, বহুত দিন পিছত আজি আপোনালোকৰ ওচৰত বহুতৰে গুৰুত্বপূৰ্ণ ইনফৰমেশন লৈ আহিছো। ভিডিও আপোনালোকৰ ওচৰত লৈ আহিব পৰা নাই ব্যস্ততাৰ কাৰণে। Finally, North Eastern Region Institute of Science and Technology যোনটো আমি নেৰিস বুলি জানো তাৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে নোটিফিকেশন আহিছে যিসকলে পলিটেকনিক পাস আউট যিসকলে লেটাৰেল এন্ট্ৰিৰ মাধ্যমেৰে এডমিশন ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে ইনফৰমেশনটো আহি গৈছে যিসকলে ইঞ্জিনিয়াৰিং পঢ়িব বিটেক পঢ়িব বিচাৰিছে আপোনালোকৰ লেটাৰেল এন্ট্ৰিৰ মাধ্যমেৰে ঠিক আছে তো নোটিফিকেশনটো আপোনালোকৰ যিসকলে হায়াৰ সেকেন্ডাৰী পাস কৰি ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে মই বেসিক্যালি আপোনালোকক যিসকলে পলিটেকনিক পঢ়িছে বা যিসকলে এতিয়া 5th সেমত 6th সেমত বা যিসকলে অলৰেডি পাস আউট হৈছে আৰু যিসকলে এতিয়া লেটাৰেল এন্ট্ৰিৰ কাৰণে ৰৈ আছে তেওঁলোকৰ কাৰণে আজি ভিডিওটো বনাইছো হেতু কাৰণে ডাইৰেক্টলি ইয়াত নোটিফিকেশনটো প্ৰথমতে দেখুৱাইছে যে নেৰিস এন্ট্ৰেন্স এক্সামিনেশন NEE যোনটো আমাৰ নেৰিস এক্সামিনেশনৰ যোনটো হয় হেতু শৰ্ট ফৰ্মত NEE বুলি জনা হয় 2024 for the session 2024-25 ওকে ইয়াত আমাৰ তলত যদি আমি লক্ষ্য কৰো 4 নম্বৰ অপচনটো আপোনালোকে যদি লক্ষ্য কৰে তেনেহলে NEE3 লিখা আছে ঠিক আছে লেটাৰেল এন্ট্ৰি বিটেক 72 টা সিট আছে প্লাস 07 মানে 07 স্টার দিয়া আছে 07 স্টার মানে ইয়াত কি লিখা আছে EWS স্টুডেন্টৰ কাৰণে ৰিজাৰ্ভেশন আছে EWS as per government of India norms and policy ওকে এতিয়া ইয়াত কি লিখা আছে আপোনালোকে নিশ্চয়কৈ ভালদৰে লক্ষ্য কৰিব আৰু কি ব্ৰাঞ্চ হেতু আপোনালোকে নিশ্চয়কৈ চাই লব জিমানখিনি পাৰো আপোনালোকক জনাম ইনফৰমেশন দিবলৈ চেষ্টা কৰিম 3 years diploma in the relevant branch and technology appeared or passed okay আপোনালোকৰ কি লাগিব 3 বছৰ ডিপ্লোমা পাস হ'ব লাগিব তেতিয়াহে আপোনালোকে পঢ়িব পাৰিব ঠিক আছে তো বহুতেই কোৱেশ্চন কৰিব যে দাদা মই এতিয়া 6 সেমত ফাইনেল হে দিম এতিয়া মই এপ্লাই কৰিব পাৰিম নেকি ঠিক আছে যি সকলে ধৰিলক 6 সেমৰ ফাইনেল এক্সামত বহিছে বা এতিয়া ৰিজাল্ট পোৱা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক আছে তো যেহেতু এক্সাম হতে আপোনালোকৰ ৰিজাল্ট আহি যাব আপোনালোক 6 সেমৰ ঠিক আছে তো হেতু আপোনালোকে চাব যদিহে এনেকুৱা ধৰণৰ সিস্টেম থাকে ধৰিলক আপোনালোকৰ মাৰ্কশিট আপলোড কৰিব দিয়া নাই তেনেহলে কিন্তু পাৰিব যদি আপোনালোকৰ মাৰ্কশিট আপলোড কৰিব দিছে যে ডিপ্লোমা মাৰ্কশিট লাগিবই তেনেহলে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব হেতু আপোনালোকে এবাৰ চাব যেহেতু মই এতিয়াও এটো এপ্লাই কৰি চোৱা নাই ঠিক আছে বাকি যোনটো আমাৰ অসমৰ লেটাৰেল এন্ট্ৰি হয় JLEE তাত কিন্তু আমাৰ পাস কৰিব নালাগে পাস কৰাৰ ধৰিলক 6 সেমত থাকিলে লাষ্ট সেমিস্টাৰত থাকিলেও এপ্লাই কৰিব পাৰে ঠিক আছে তো হেতু কাৰণে কৈছো তো ইয়াত কেনেকৈ আছে হাউ টু এপ্লাই আৰু কেনেকৈ কেই তাৰিখে লাষ্ট ডেট গুটেখিনি জনাম এলিজিবিলিটি ক্ৰাইটেৰিয়া গুটেখিনি জনাম ঠিক আছে আপোনালোকে ভিডিওটো মনোযোগ সহকাৰে চাব ঠিক আছে আৰু এটা কথা যে যিসকলে চেনেলটো নতুন আহিছে তেনেহলে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এই চেনেলৰ জৰিয়তে আপোনালোকে JLEE বা আমাৰ লেটাৰেল এন্ট্ৰি apprenticeship related job related ITI and engineering বা পলিটেকনিকৰ সকলো ধৰণৰ ইনফৰমেশন এই চেনেলটোৰ জৰিয়তে পাব আৰু যিসকলে নতুনকৈ পলিটেকনিক পঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আমাৰ পেট এক্সামৰ বিষয়ে আমাৰ ইনফৰমেশন আহে এডমিশন কেনেকৈ ল'ব তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে ভিডিওবোৰ শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গলৈ যদি কাৰো প্ৰয়োজন হয় বা এনেকুৱা ৰিলেটেড যিসকল আপোনালোকৰ ৰিলেটিভ আছে ঠিক আছে তো কেনেকৈ এপ্লাই কৰিব হেতু আপোনালোকক জনাইছো যে ক্যান্ডিডেট হ্যাভ টু এপ্লাই থ্ৰু অনলাইন মোড অনলি ঠিক আছে অনলি online mode and yat website to dia ase je neeonline.ac.in ঠিক আছে .ac.in or neris.ac.in ঠিক আছে এই দুটো ওয়েবসাইটে আপোনালোকে এপ্লাই কৰিব এটা জেনাৰেল ইনস্ট্ৰাকচনত কি লিখা আছে যে ক্যান্ডিডেট মাস্ট ফলো দা ইনস্ট্ৰাকচন স্ট্ৰিক্টলি এজ গিভেন ইন আপোনালোকৰ এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব তাত আপোনালোকৰ গুটিখিনি ডিটেইলছ পাই যাব ঠিক আছে আফটাৰ দা সাকসেসফুল ফিল আপ অফ দা অনলাইন ফৰ্ম ৰেজিষ্ট্ৰেচন কনফাৰ্মেশন পেজ উইল বি জেনাৰেটেড ফৰ ইচ ক্যান্ডিডেট বিং বিয়াৰিং এন ইউনিক ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকৰ কিন্তু ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে ৰাখি থব কাৰণ সেই ৰেজিষ্ট্ৰেচন নাম্বাৰৰে আপোনালোকে কিন্তু পিছত এক্সামিনেশনৰ কাৰণে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব ঠিক আছে which will be used by the candidate for downloading printing of admit card ঠিক আছে এটো আপোনালোকক জনালৈ the information
ব্ৰাউজাৰ ইনফৰমেশ্যন ব্ৰাউজাৰত আপোনালোকৰ হেতু আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াত কি লিখা আছে যে ইনফৰমেশ্যন ব্ৰাউজাৰটো আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে বা এই লিংকটোত ক্লিক কৰিলে হ'ব যোনটো আমাৰ HTTP লিংকটো আছে ঠিক আছে তো আপোনালোকৰ ডাইৰেক্টলি neris.ac.in এই ৱেবছাইটত ভিজিট কৰি ইনফৰমেশ্যন ব্ৰাউজাৰটো জানিব পাৰিব যে কিমানটা সিট থাকে কি ব্ৰাঞ্চ থাকে ঠিক আছে বেসিক্যালি মই জনাত মেকানিক্যাল সিভিল এইবোৰ থাকেই কম্পিউটাৰ ইলেক্ট্ৰিক্যাল থাকে আপোনালোকে এবাৰ চাই ল'ব ইনফৰমেশ্যন ব্ৰাউজাৰত কিমানটা সিট থাকে কেটা সিট থাকে বা কি ব্ৰাঞ্চ আছে কেমিক্যাল ব্ৰাঞ্চ নাই বুলি এটো জানো মই ঠিক আছে তো containing details information of examination syllabus eligibility criteria reservation policy etc গুটিখিনি তাত থাকিব ওকে তথাপি আপোনালোকক জনাম কেই তাৰিখে এডমিট কাৰ্ড পাব কেই তাৰিখৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব গুটিখিনি ইনফৰমেশ্যন জনাইছো the examination fees will be paid online directly by debit card তাৰ পিছত debit card credit card net banking okay the examination fees once paid is not refundable এটো refundable নহয় এটো আপোনালোকে নিশ্চয়কৈ গম পাইছে তে ইয়াত লিখা আছে টাইম শিডিউল টু চাওক শিডিউল ফৰ অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্ম ঠিক আছে এপ্লিকেশন ফৰ্ম আমাৰ 8 জানুৱাৰী 2024 যেহেতু এতিয়া ভিডিও বনাইছো ডিসেম্বৰৰ 2023 ৰ ডিসেম্বৰত ঠিক আছে এতিয়া আপোনালোকৰ কি হ'ব 8 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 26 এটা মাৰ্চ 26 মাৰ্চৰ 2024 26 মাৰ্চৰ লৈকে অনলাইন আপোনালোকৰ ওপেন থাকিব ঠিক আছে তো এক্সাম বহুত লেট হ'ব তো আপোনালোকে নিশ্চয়কৈ গম পাইছে এতিয়া প্ৰিপাৰেচন কৰাৰ সময় আছে আপোনালোকে যেগলে লেটাৰেল এন্ট্ৰি দিম বুলি ভাবিছে নিৰিষ্টত ঠিক আছে দেন আপোনালোকে ইনফৰমেশ্যন ব্ৰাউজাৰটো ডাউনলোড কৰি লিব কত পাব হেতু আপোনালোকক জনাইছো যত আপোনালোকে সিলেবাস এন্ড সিট কেপাসিটিটো চাব পাৰিব হেতু আপোনালোকৰ www.nweonline.ac.in তাত গৈ কেনে ইনফৰমেশ্যন ব্ৰাউজাৰটো ডাউনলোড কৰিব পাৰিব বা www.neris.ac.in okay then ইয়াত লিখা আছে date for downloading of admit card by the candidate from the portal ঠিক আছে পোর্টালৰ পৰা আপোনালোকে কেই তাৰিখে ডাউনলোড কৰিব পাৰিব 6 এপ্ৰিল okay 6 এপ্ৰিল 2024 ত আপোনালোকে ডাউনলোড কৰিব পাৰিব for general OBC আপোনালোকে ফিজ ডিটেইলছ তো ইয়াত দিয়া আছে যে for general OBC EWS ঠিক আছে তেওঁলোকৰ কাৰণে OBC আৰু MOBC আৰু EWS ৰ কাৰণে 1500 okay okay লিখা আছে 1500 এটো এপ্লিকেশন ফিজ and for ST HC আৰু PD মানে ধৰি লওক আপোনালোকৰ কি হয় এটো PD বুলি কি জনা যায় আপোনালোকে নিশ্চয়কৈ কমেন্ট কৰিবচোন PD মানে ফিজিক্যাল হ্যান্ডিক্যাপ হয় নেকি আপোনালোকে নিশ্চয়কৈ জনাব ঠিক আছে তো ইয়াত আপোনালোকৰ তেওঁলোকৰ কাৰণে 1000 okay then examination schedule examination কেতিয়া হ'ব হেতু আপোনালোকক দেখাই আছো যে NW2 আৰু 3 কেতিয়া হ'ব examination 20 এপ্ৰিল ঠিক আছে 20 এপ্ৰিল স্যাটাৰডে from 10 AM to 1 PM okay যেহেতু আমি ভিডিওটো মই আপোনালোকক নিশ্চয়কৈ জনাইছো যে লেটাৰেল এন্ট্ৰিৰ কাৰণে ভিডিও বনাইছো লেটাৰেল এন্ট্ৰিৰ কোডটো কি আছিল এন্ট্ৰেন্স এক্সামিনেশনৰ যে এইটো আছিল আপোনালোকে নিশ্চয় গম পাইছে NW3 তো NW3 কে তাৰিখে এক্সাম হেতু আপোনালোকৰ দিয়া আছে NW3 and 2 কি আছে 20 তাৰিখে okay 20 এপ্ৰিলত এক্সামিনেশন ঠিক আছে এইটো ইনফৰমেশন আছিল আপোনালোকে যিসকলে নেৰিষ্টৰ এক্সামিনেশন দিম বুলি ভাবিছে এন্ট্ৰেন্স এক্সাম তো আপোনালোকে দিব পাৰে ফৰ্ম ফিল আপ কৰিব পাৰে আসলতে বহুতেই লেটাৰেল এন্ট্ৰিৰ মাধ্যমেৰে বিটেক কৰিম বুলি ভাবি আছে বহুতেই কমেন্ট কৰি আছে যে দাদা নেৰিষ্টত কেতিয়া এডভাৰটাইজমেন্ট ওলাব ফাইনালি ওলাই গলা আৰু মই নিশ্চয়কৈ জনাইছো আপোনালোকক যে ইনফৰমেশন আহিলে আপোনালোকক নিশ্চয়কৈ জনাম তো আজি ভিডিওৰ মাধ্যমেৰে ইমানখিনি ইনফৰমেশন আছিল তো আপোনালোকে যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰমেশন পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু শেয়াৰ কৰিব যিসকলে ধৰি লওক বিটেক পঢ়িম বুলি ভাবিছে লেটাৰেল এন্ট্ৰিৰ মাধ্যমেৰে তো আপোনালোকে শেয়াৰ কৰি দিব আৰু এটা কথা আছিল যে যিসকলে নেৰিছ এন্ট্ৰেন্স এক্সামিনেশনৰ কাৰণে অনলাইন এপ্লাই কৰিব ঠিক আছে বহুতে মোবাইলত নকৰে বহুতে কম্পিউটাৰ সেন্টাৰ যিবোৰ আছে দোকান বা আমাৰ সাইবাৰ কেফেবোৰত কৰে তো তেওঁলোকক কৈছো যে আমাৰ পাৰ্টনাৰশ্বিপ সাইবাৰ কেফে আছে যোনটো আমাৰ অক্টা সাইবাৰ কেফে তেখেতৰ সকলৰ পৰা কৰিব পাৰে খুব কম মূল্যত আপোনালোকক মাৰ্জিত এক মূল্যত আপোনালোকক কৰি দিব এন্ড বহুত সিকিউৰ হয় আমাৰ পাৰ্টনাৰশ্বিপ শপ হয় ঠিক আছে তো আপোনালোকে কন্টাক্ট কৰিব পাৰে স্ক্ৰিনত আপোনালোকে কন্টাক্ট ডিটেইলছ নিশ্চয়কৈ শো হৈছে আপোনালোকে এই কন্টাক্ট ডিটেইলছত কন্টাক্ট কৰিব এন্ড দেন আপোনালোকে মোক পাৰ্সোনালি কন্টাক্ট কৰিব পাৰে ঠিক আছে ডিটেইলছ খিনি জনাই দিব
কেতিয়া কেনেকৈ কি কৰিব লাগে কোনো টেনশ্যন ল'ব নালাগে তো আপোনালোকে জাষ্ট নিজৰ ডিটেইলছবোৰ দিব আৰু আপোনালোকৰ যি যি ডকুমেণ্টছ প্ৰয়োজন হয় সকলোবোৰ ডিটেইলছ দিলে তেখেতসকলে আচলতে আপোনালোকক ফৰ্ম ফিল আপটো অনলাইন কৰি দিব ঠিক আছে এণ্ড ফৰ্ম ফিল আপ কৰি দিয়াৰ পিছত ৰিচিপ্টটো আপোনালোকে পাই যাব তেখেতসকলৰ পৰা জাষ্ট আপোনালোকে কণ্টেক্ট কৰিব ঠিক আছে এণ্ড দেন এইটোৱে আছিলে আপোনালোকে ডাইৰেক্টলি আমাৰ অক্টা সাইবাৰ কেফে যোনটো আছে অক্টা সাইবাৰ কেফেৰ পৰা কৰি ল'ব অক্টা সাইবাৰৰ গোটেইখিনি কণ্টেক্ট ডিটেইলছ আপোনালোকে ডেছক্ৰিপশ্যনত পায়ো যাব ঠিক আছে তো ডেছক্ৰিপশ্যনত তাৰ পৰা কণ্টেক্ট কৰিব আৰু যিসকলে ডাইৰেক্ট কণ্টেক্ট কৰিব যদি নোৱাৰে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব ডাইৰেক্টলি মোৰ নাম্বাৰটো নিশ্চয়কৈ আছেই ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট কৰিব ঠিক আছে থেংক ইউ ছ' মাছ বাই বাই অক্টা সাইবাৰ কেফে এখন অনলাইন ছাৰ্ভিচ প্ৰতিষ্ঠান আৰু য'ত নেকি আপোনালোকে কম খৰচতে বিভিন্ন জবৰ অনলাইন এপ্লাই স্কলাৰশ্বিপ অনলাইন এপ্লাই আৰু বিভিন্ন অনলাইনৰ কামসমূহ কৰাই ল'ব পাৰিব ইয়াৰ লগতে ট্ৰেইন বাছ আৰু ফ্লাইটৰ টিকেট বুকিঙো কম খৰচতে কৰাই ল'ব পাৰিব গতিকে এতিয়াই কণ্টেক্ট কৰক আমাৰ ইমেইল আইডি octacybercafe@gmail.com অক্টা সাইবাৰ কেফে এখন বিশ্বাসযোগ্য প্ৰতিষ্ঠান